কেতিয়াবা ভাবোঁ ফেচবুকটো বন্ধ হৈ যোৱাই ভাল আছে অ' যিহে তিহে আবে যাবে যি টি আৱৰ্জনাবিলাক আহি থাকে। আকৌ ভাবোঁ ফেচবুকটো থকাৰ কাৰণে যে কিমান কাৰ সুবিধা হৈছে। এতিয়া আপুনি উদাহৰণস্বৰূপে আপুনি থানালৈ যাওক, কেছ এটা দিয়কগৈ, ইমান ধুনীয়াকৈ একদম সন্মান কৰি কেছটো লৈ লয় আজিকালি। আৰু আগতে মানে আজিৰ পৰাই প্ৰায় আপুনি আগলৈ যাওকগৈ আৰু 10 বছৰ আগলৈ যাওকগৈ। আপুনি যদি বেলেগ উদাহৰণ নিদিওঁ বাৰু, মতা মাইকীৰ মাজতে যদি কাজিয়া পেঁচিয়া হয়, তেন্তে যদি আপুনি থানালৈ যায়, এইটো যোন ফালৰ পৰা আহিব সেইফালেই হৈ যায়। সেই কথাষাৰ উদাহৰণহে দিছোঁ আৰু দেই। ফেচবুক জিন্দাবাদ। সেইকাৰণে ভাবোঁ ফেচবুক থাকক দিয়ক, ফেচবুক থাকিলে ভালহে। কাৰণ মহিলাৰ হাতততো ইমান পইচা নাথাকে ন, আৰু হাজবেণ্ডৰ হাতত থাকেই। সেইটো কাৰণে হাজবেণ্ডে যেতিয়া এইটো দি দিয়ে আৰু মতা মাইকী কাজিয়াৰ ভিতৰত মানে চব চেটেপ হৈ যায় আৰু মানে মতা মানুহজনৰ ফালেহে হৈ যায়, গিৰিয়েকৰ ফালে। পত্নীৰ ফালে ধুইধাই গালি ধুইধাই গালি আহিব। ফেচবুক জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আৰু আজিকালি হৈছে আপুনি যদি থানালৈ যায়, আপোনাক ইমান সন্মানেৰে কি সুন্দৰকৈ কথাবিলাক শুনিব, আৰু যোনটো ৰাইট সেইফালেহে যাব। আজিকালি থানা জিন্দাবাদ জিন্দাবাদ, বহুত ভাল আজিকালি থানাবিলাক। কাৰণ যোনফালে কথা ক'ব সেইফালে ৰাইটটোহে শুনিব, ৰংটো কেতিয়াও নুশুনে। আজিকালি বহুতেই ভাল সুবিধাকণ দিছে, কাৰণ ফেচবুক আছে ন। আৰু মানে শুদ্ধটো শুনিলে ভাল লাগে ন, শুদ্ধটো শুনিলে ভাল লাগে। যদি ৰং চাইডে ৰাইট চাইডে গৈ পেলাই যদি উল্টা পুল্টা গালি দি থাকে কেনেকুৱা লাগে ন। আৰু আজিকালি এইটো ফেইটো লোৱা সময় নাই আৰু নলয় আৰু। কথা শুনিব কোনফালে ৰাইট, কোনফালে শুদ্ধ, কোনফালে মানে অশুদ্ধ, সেইটো অশুদ্ধটোহে ধৰিব। এইটো নালাগে আজিকালি। হয়নে নহয় বাৰু ক'বচোন দেই।